এতিয়া ৰাতি বাজিছে 12:08 এতিয়া কলৈ যাব ওলাইছো জানেনে কলৈ যাব ওলাইছো মানে মানুহজনীৰ ইলেকশন ডিউটি শেষ কৰি এটা কাগজ পত্ৰবিলাক বেলট বক্স কিবা জমা দিছে এটা ফোন কৰিছে লৈ যাবলৈ ঘৰৰ পৰা প্ৰায় 8-10 কিলোমিটাৰ দূৰত দৰং কলেজলৈ এতিয়া গৈ আছো ৰাতি 12টা বজাত টোপনিও আহিছে গতিকে অকনমান ৰাত্ৰি তেজপুৰখন অকন দেখাও বলকচোন কেনেকুৱা বলক মই এতিয়া যোনফালে গৈ আছো এইফালে মিছন চাৰিআলিৰ ফালে গৈ আছো দেই মিছন চাৰিআলি গৈ আছো এইফালে তেজপুৰ অকমান মিছন চাৰিআলিখন আপোনালোকক দেখাম কেনেকুৱা ধৰণৰ ইয়াত মানে আমাৰ অভাৰ ব্ৰিজ এটা বনাই থকা হৈছে এখন আৰু আমাৰ মিছন চাৰিআলি যিখন অভাৰ ব্ৰিজ যথেষ্ট ডাঙৰ অভাৰ ব্ৰিজ দেই মানে দীঘল লম্বা হয় বহুত ৰাতি টোপনিও হৈ আছে কথা অকণ খেলিমেলি হৈছে নেকি দেই তেনেকুৱা লাগিছে সেয়া আৰু মানে ঘৰ পৰিয়াল সমাজ সকলো ব্যৱসায় বাণিজ্য সকলোৰে ডিউটি সকলো কৰি থাকিব লগা হয় তাৰ মাজতো এনেকে ধৰণে আছো আৰু আপোনালোকৰ আশীৰ্বাদত গতিকে অকণমান আজি এনেই দেখাবলৈ মন গৈছে অকণমান চাওকচোন আৰু মানে ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান আহিলেই আমাৰ এখন যিখন মিছন চাৰিআলি অভাৰ ব্ৰিজখন বনাই আছে মিছন চাৰিআলি অভাৰ ব্ৰিজটো বনাই থকাৰ কাৰণে অকণমান এই ৰাস্তাকেইটা অকণমান বেয়া আছিলে এতিয়া অলপমান ঠিক ঠাক কৰি আছে ব্লক ৰাস্তা কৰি দিছে আপোনালোকে দেখিব পাৰিছেনে এই মানে অভাৰ ব্ৰিজবোৰ বনাই আছে যে আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ এই মিছন চাৰিআলি যিখন অভাৰ ব্ৰিজ আমাৰ তেজপুৰৰ নতুনকৈ বনাই আছে এইখন খুব সম্ভৱ ভাৰতৰ ভিতৰতে দীঘল অভাৰ ব্ৰিজ হ'ব পাৰে মানে বুলি মাজতে শুনিছিলোঁ কনফাৰ্ম মই ক'ব পৰা নাই এতিয়াও কিন্তু যথেষ্ট দীঘল দেই মানে কাৰণ মই মাত্ৰ এটা ৰাস্তাহে দেখাইছোঁ আৰু এটা ৰাস্তা আছে সেইটোও মই দেখাম যদি আপোনাক মই চিধা লৈ গুচি যাওঁ খুব সম্ভৱ 5 কিলোমিটাৰমান দীঘল অভাৰ ব্ৰিজ হ'ব এইখন এতিয়ালৈকেতো আপোনালোকে গম পাইছে যে 1 কিলোমিটাৰমান আহিলোৱেই আৰু যথেষ্ট দূৰ আছে মই আপোনালোকক দেখাম কিবা কিবি আৰু কেইটামান বস্তু দেই ৰাতি এতিয়া দেখাবলৈ সুবিধা হৈছে চাওকচোন কিমান লম্বা আৰু আমাৰ মানে মিছন চাৰিআলিখন তেজপুৰৰ মিছন চাৰিআলিখন হৈছে এটা মানে টাৰ্ণিং পইণ্ট এটা টাৰ্ণিং মানে কি আৰু আপুনি কলৈ যাব সেই কথাটো ইয়াতে মধ্য অসমত মানে আমাৰ কোনফালে যাব বা উত্তৰ অসমৰ পৰা আপুনি কোনফাললৈ আপোনাৰ ৰাস্তা আপোনাৰ কোনফালে যাব সেই গোটেই কথাটো মিছন চাৰিআলিতে নিৰ্ভৰ কৰে বা সিদ্ধান্ত আপুনি ল'ব লাগে গতিকে মই কথাটো দেখাম আপোনালোকক দেই গোটেই কথাটো আপোনালোকে বুজি পাব আৰু এয়া মানে দেখিছেই নহয় কিমান দীঘলে আহি আছো এতিয়ালৈকে 1.5 কিলোমিটাৰ আহিলোঁ আৰু আপোনালোকক মই দেখাম বাৰু কিমান দূৰ কি কথা আৰু মেইন টাৰ্ণিং পইণ্টটোৰ পৰা আপোনাক দেখাম মেইন মিছন চাৰিআলি পইণ্টটোৰ পৰা আপোনাক বুজাবলৈ চেষ্টা কৰিম কোনফালে যায় এইটো এতিয়া মই দেখাইছোঁ আপোনালোকক এইটো হৈছে মিছন চাৰিআলিৰ মূল ট্ৰেফিক পইণ্টটো দেই মই আহি আছোঁ এতিয়া আমাৰ ঘৰৰ পৰা অৰ্থাৎ ঢেকীয়াজুলি ফালৰ পৰা মই আহি আছোঁ ঢেকীয়াজুলি মংগলদৈ ফালৰ পৰা আহি আছোঁ এইটো মূল ট্ৰেফিক পইণ্ট মেইন পইণ্টটো আপুনি যদি এইফালে যায় এইটো আপোনাৰ হৈ গ'ল বাওঁহাতে যদি গুচি যায় এই ৰাস্তাটো হৈ যাব বালিপাৰাৰ পৰা এইফালে গহপুৰ বিশ্বনাথ চাৰিআলি এইফালে যাব পাৰিব আৰু এইফালে যদি যায় আপুনি এইখন চিধা অভাৰব্ৰিজখন এইফালে বনি আছে দেই মূল মানে লম্বা আছে অভাৰব্ৰিজখন এইফালে যদি যায় আপুনি নগাঁও যাব পাৰিব সিফালে যোৰহাট শিৱসাগৰ ইফালে যাব পাৰিব আমি আহিছিলোঁ সেইফালৰ পৰা আৰু এইটো হৈছে আপোনাৰ সোঁহাতে হৈ গ'ল তেজপুৰ টাউনখন এইফালে তেজপুৰ টাউন ধৰি লওক 4-5 কিলোমিটাৰ গ'লে তেজপুৰ টাউনখন আপোনালোকে যাব পাৰিব আৰু আপোনালোকক এইখিনিতে আৰু এটা কথা কৈ দিওঁ মানে তেজপুৰ যিখন টাউন আমাৰ তেজপুৰ টাউনখন মানে অলপ সুকীয়া মানে হাইৱে পৰা সুকীয়া হৈ আছে যে আপুনি মিছন চাৰিআলিৰ পৰা যদি আপুনি মই যোনফালে আহি আছোঁ এতিয়া এইফালে গুচি যায় তেনেহ'লে আপুনি তেজপুৰ টাউনখন পাব আৰু মই যিফালৰ পৰা আহিছিলোঁ ধৰি লওক ঢেকীয়াজুলিৰ ফালৰ পৰা বাওঁহাতে গুচি গ'লে আপুনি বালিপাৰা হৈ সেইফালে ভালুকপুং অৰুণাচল তেনেকৈ যাব পাৰিব আৰু আগতে সেইফালে জামুগুৰি চতিয়া তাৰপিছত বিশ্বনাথ চাৰিআলি নাৰায়ণপুৰ লখিমপুৰ ধেমাজি সেইফালে গৈছিলে এতিয়া আৰু এটা বেলেগ ৰাস্তা বনাই দিয়াৰ কাৰণে অকণমান সুবিধা হৈছে কিন্তু যদিও মূল ৰাস্তা সেইটোৱে তাৰপিছতে আৰু ইটো ৰাস্তা যিটো ৰাস্তাত দি মই আহিছিলোঁ আমাৰ ঘৰ যোনফালে সেইফালে আপুনি ঢেকীয়াজুলি পাব ঢেকীয়াজুলিৰ পৰা অকণমান আগত গ'লে আপোনালোকে পাব ওৰাং পাব ৰৌতা পাব চিৰাজুলি পাব বৰচলা সমষ্টি পাব তাৰপিছত আপোনালোকে পাব মংগলদৈ চিপাঝাৰ বাইহাটা চাৰিআলি পাব সেইফালে ৰঙিয়া পাব মানে সেনেকৈ ধৰণে গুৱাহাটী পাবগৈ আৰু এতিয়া মই যোনফালে আহিছোঁ সেইটো আপোনালোকে এতিয়া তেজপুৰ টাউনেই পাবগৈ এতিয়া মই দৰং কলেজলৈ যাম য'ত আমি পঢ়িছিলোঁ আচলতে সেই কথাটো অকণমান
মানে দেখাই দিম আৰু সেইখিনিতে এতিয়া ভিডিঅ'টো মানে এনেই কওঁতে দীঘলীয়া হৈ গৈ আছে আপোনালোকে কেনেকুৱা পাইছে নাজানো এনেই অকণমান দেখাবলৈ মন গৈছে দিনত বহুত যান জঁট হয় দেখাবলৈ কৰিবলৈ অকণ অসুবিধা হয় এতিয়া অলপ সুবিধা হৈছে কাৰণে দেখাইছোঁ আৰু অকণমান বলক আৰু এই দৰং কলেজৰ ওচৰত দেখাম আৰু দৰং কলেজখন এখন আমাৰ তেজপুৰৰ হওক বা আমাৰ শোণিতপুৰ জিলাৰ এখন খুব ধুনীয়া মানে ডাঙৰ এখন কলেজ হয় আৰু এইখনো অসমৰ নাম আছে এখন দৰং কলেজ নামটোহে দৰং কলেজ কিন্তু আছে আপোনাৰ শোণিতপুৰত বা তেজপুৰতে আছে 12:30 বজাত মই এটা বিশেষ বস্তু দেখাব আপোনাক আহিছোঁ মানে দেখাম এতিয়া যে আপোনালোকৰ মনটো ভাল লাগি যাব আৰু কি দেখাম আপোনালোকে চাওকচোন মই ইয়াতে ৰখিছোঁ 1 মিনিট ৰখি আপোনালোকক দেখাই দিওঁ আপোনালোকৰ মনটো খুব ভাল লাগিব এয়া হৈছে শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ আপোনালোকে জানে যে মহাভৈৰৱ মন্দিৰত আছে এছিয়াৰ সৰ্ববৃহৎ জাগ্ৰত এক শিৱলিংগ আৰু য'ত বান ৰজাই পূজা অৰ্চনা কৰিছিলে মহাদেৱক আৰু এয়াই হৈছে মহাভৈৰৱ মন্দিৰ ৰাতি 12:30 বজাত এনেই এপাক দেখালোঁ আপোনালোকক চাওকচোন কিমান ধুনীয়া এতিয়া আৰু মানুহজনীক লওঁ লৈ পেলাই মই ঘৰলৈ যামগৈ ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ আৰু অকণমান দেখাবলৈ মন গ'ল কিমান ধুনীয়া লাগিছে চাওকচোন ইয়াৰ পৰা বাহিৰৰ পৰা গতিকে ভালে থাকিব সকলো ধন্যবাদ দৰং মহাবিদ্যালয় অসম বিখ্যাত গতিকে এইখনেই আৰু এতিয়া মানুহজনী লওঁ ক'ত বা ৰৈ আছে এইজনী এইয়া পাই গ'লোহি ঘৰ টাইম হৈ গ'ল 12:50 বাই বাই সকলো